ৰাখিছে মোৰ বিপুল বাহিনী। হেল্ল' এভৰিৱান, বিহুৱতী বোৱাৰী তৃতীয় পৰ্যায়ৰ 2 নম্বৰ ৰাউণ্ডত প্ৰথমগৰাকী যি বিহুৱতী তাৰ বিহুটো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু এতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াম দ্বিতীয়গৰাকী বিহুৱতী। আৰু এই দ্বিতীয়গৰাকী বিহুৱতী বোৱাৰী হৈছে লখিমপুৰৰ সেইগৰাকী ভাইৰেল বোৱাৰী, বচন মাতি যে ভাইৰেল হৈছিলে বোৱাৰীগৰাকী, সেই বোৱাৰীগৰাকীৰ ভিডিঅ' আজি আপোনালোকৰ মাজলৈ লৈ আনিছো। আৰু সেই বোৱাৰীগৰাকীৰ নাম হৈছে তনবীৰ খঙিয়াল বৰা। আৰু এইবাৰ বিহুত ধুনীয়াকৈ নাচিলে, মঞ্চ কপাই তুলিলে। যিহেতু প্ৰথমগৰাকীও মঞ্চ কপাই তুলিছিল আৰু এইগৰাকীও মঞ্চ কপাই তুলিলে। আৰু লগতে এই বিহুৱতী বোৱাৰীক কাৰ বচন মাতিলে সেইখিনিও আপোনালোকে দেখা পাব। তেন্তে আহক ৰাইজ, পল্লৱ নকৰি আমি এই তৃতীয় পৰ্যায়ৰ 2 নম্বৰ ৰাউণ্ডৰ দ্বিতীয়গৰাকী নাচনীৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। পাছফালৰ চোতালত তাতে বৈ আছিলো অ ঘনাই মাৰিছি লুই মাকো অহায় কোনেনো বজালে মহৰ শিঙৰ পেপা ঘৰত মই কেনে কৈ থাকো। চাপৰিত বহাগৰ বালাগি কুহুৱা বন খালিছে বিহুৰে তলিতে আমাৰে নাচনী উলাহতে নাচিছে মৰমৰ দিগেৰে হৈছে নেহৰ বাণীৰে নাচনী বহিছনে তই ফুল গামোচা মোকে হেনো পিন্ধাবলে আহি পেপাতি ৰহে দৈ পেপাতি অ কলি দৈ মহ ৰে ঐ শিং বজালে বজাবি ভালে কৈ বজাবি ঐ গুটি ফুলৰ বিহু আন্দি
কলা পাত ঐ বিহু নাচি থাকোঁতে ঐ বিহু নাচি থাকোঁতে জোকাই মোক নলবি শুনিবি ঐ কেতেৰা মাতে হেৰলি পাই পাই বাপেৰে যে কালি খাই তুৰুক 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 জিলালৈ যায় নকানে বনৰ বগৰী চৰে কলা গৰু বনৰ বগৰী নলৰে গজাল খায়ে বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ মাত দিবা জানো মৰমৰ মাত হৈছে আজি কি খাই আহিছা তবি ভাতে খাওঁ ভাতে খাই আহিছা বঢ়িয়া আমাৰ দুয়োগৰাকী বোৱাৰী আজি মঞ্চ কপাই তুলিছে কিন্তু দেই এয়া মই কাক কৈছো আমাৰ তৃতীয় গৰাকী প্ৰতিযোগী হাজুনে তুমিও কপাই তুলিব লাগিব আকৌ হয়নে মহাৰণত পুৰা জোচ দিব লাগিব সঁচাকৈ লাগিছে তৃতীয় পৰ্যায় প্ৰতিযোগী কি কয় পুৰবিবা তোমাৰ ছোৱালীজনী কি খবৰ ভালে আছে নে তাইও ভাল মানুহজনো ভাল ঘৰত চবৰে ভালেই বাৰু তাকে ছোৱালীজনী অনা নাই যেনিবা থৈ আহিছো মনত পৰি আছে নেকি ছোৱালীজনীলে চেনাইলে এই মনত চেনাইলে বাৰু ইমান নপৰিলে ছোৱালীজনীলে মানে বহুত মনত পৰে ৰাতি কালি টোপনি খতি ছোৱালীজনীলে মনত পৰি আছে বৰ মনত পৰিছে ন তাকেতো আমিও বৰ একদম মনত পেলাই আছো দেই চেৰেং আজি একো নকওঁ আমাৰ মুখ হাত ভৰি সকলো বন্ধা গতিকে পৰিৱেশনৰ ওপৰত নাযাওঁ নকওঁ নিজৰ দিয়া যিখিনি পাৰা যিখিনি নাচখিনিতো একেটাই হয়নে নহয় সেই উদ্যমটো এৰিব নালাগে কণ্ঠস্বৰটো সদায় শুৱলাই সুন্দৰ কণ্ঠস্বৰ বলিষ্ঠ কণ্ঠ পিছে আমি ভাবিছিলোঁ এটা মিক্সাৰ কিবা এটা পাম বুলি ভাবিছিলোঁ নহয়নে দীপজ্যোতি আজি কওঁ জানো কোৱা আকৌ কোৱা কেলে নকবা ভয় খাব নালাগে নহয় হৈ গ'ল তোমাৰ নচা কিবা ক'বা মই আৰু ভাওনা আৰু এইবিলাক এক্টিংহে কওঁ বাইদেউ সেয়াকে কওঁ ন এই বচন এটা মাতি দিয়া এতিয়া এইবাৰ দুৰ্যোধনক মাতিছো এইবাৰ দুৰ্যোধন গাইছিলো মানে আজি মামা দুৰ্যোধন বহিবৰ সময় ক'ত বাবা ভাবিছো মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান আজি সেই বান্ধৱ হেৰানী কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে পাৰিব নাখিছে মোৰ বিপুল বাহিনী তেনেকুৱাতে শকুনিয়ে কয় এইবোৰ চব চক্ৰান্ত তেতিয়া দুজনে আকৌ কয় হওক চক্ৰান্ত এইবাৰ তাক ব্যৰ্থ কৰিম অংগাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে এটা কথা ক'ব বিচাৰিম বঢ়িয়া তবি খুব ভাল বিহু নাচনীৰ লগতে খুব ভাল এগৰাকী অভিনেত্ৰীও হয় কিন্তু দেই সেইটো মানিব লাগিব এই দুৰ্যোধনৰ তুমি অভিনয় যেনেকে কৰিলা হয় বাইদেউ ঠিক তেনেকে তোমাৰ পৰিৱেশনত আমি সেই দুৰ্যোধন সদৃশ আমি দেখিব লাগিব হয়নে নিজক পেলাই নিদিবা চোৱা তোমাৰ পৰা মোলৈ আহি গ'ল দুৰ্যোধন দীপজ্যোতি দা সেইটো ৰূপ দেখাৰ পিছত আৰু কিবা ক'বলৈও অকণমান চিন্তা কৰিবলগীয়া হৈছে কংসৰ ৰূপৰ পৰা কপনি কমাই নাই আকৌ দুৰ্যোধনৰ ৰূপ ইয়াৰ পিছৰ পৰ্যায়ত কোনটো ৰূপ ধাৰণ কৰিব আপুনি বাৰু এইবাৰ একদম দুখৰ যদি ভগৱানৰ কিবাত যাওঁগে পিছৰ পৰ্যায়লৈ এটা দুখৰ আৰু একদম কিয় মানে আমাক কন্দুৱাই থৈ যাব আপোনালোকৰ কপনি যদি কমা নাই এইবাৰ অকণ দুখৰকে কম বুলি ভাবিছো হ'লে আৰু এবাৰ কৈ দিয়াচোন তাই যে কয় খুব ভাল লাগে মোৰ কেনেকে কোনটো বা হ'লে আৰু হ'ল আৰু এখন হ'ল আৰু কোনটো বাৰু
আচ্ছা এইখিনিতে মই এটা কথা কওঁ হয় ছাৰ কওক আমাৰ আজি বিশেষ বিচাৰক হয় পংকজ বৰা হয় সমগ্ৰ অসমে চিনি পায় ঢোলৰ ওজা পাওঁ কিন্তু তেখেতো আকৌ ভাওনাৰ এগৰাকী সুদক্ষ অভিনেতা তেতিয়াহ'লে মই নকৰিলোহেঁতেন নহয় এতিয়া মই পংকজক মই কথাখিনি কৈ লওঁ তাৰপিছততো পংকজে ক'বই তাৰপিছত ৰিম্পীয়ে যদি অনুমতি দি দিয়ে তেতিয়াহ'লে মই পংকজক আগতীয়াকৈ অনুৰোধ জনাই থ'ম এই দুৰ্যোধনৰ এই ভাওটোৰ ৰিপ্লাইটো দিব লাগিব তাৰমানে প্ৰত্যুত্তৰটো সেই একেটা ৰেঞ্জত যাব লাগিব অনুমতি বিচাৰিব নালাগে এইটো একদম আমি শুনিব বিচাৰিম এইটো নিৰ্দেশ বুলি ক'লো তেনেহ'লে এতিয়া আপোনাক মই সুধিব বিচাৰিছোঁ জতুৱা ঠাঁচ এটাই যে কলিয়াবৰত পয়েক মৰিল ঢেঁকী দিওঁতেহে মনত পৰিল কলিয়াবৰত পয়েক মৰিল পয়েক মানে বুজি পাইছে নহয় অঁ ইয়াৰ অৰ্থটো লাগে তাৰমানে অৰ্থটো বুজাই দিলেই হ'ল যে কলিয়াবৰত পয়েক মৰিল ঢেঁকী দিওঁতেহে মনত পৰিল গতিকে ইয়াৰ অৰ্থটো হ'ল কি মানে দৰকাৰী কথাত মন নিদি অদৰকাৰী কথাত মন দিয়া তাৰমানে মানে আমি দৰকাৰী কথাবিলাকত মন দিব লাগে অদৰকাৰী কথাত মন দিব নালাগে মানে উদ্দেশ্যটোৱে কামত ফাঁকি দিয়া নিচিনা হয় তাৰমানে দৰকাৰী কামটোত আমি মন দি পেলাই কামটো কৰিব লাগে অদৰকাৰী কথাত বেছি মন দি যিখিনি কাম কৰিব লাগে সেইখিনি কাম আমি নকৰোঁ তাৰমানে ভৱিষ্যতলৈও এই ধৰণেই আপোনালোকৰ এই এনাৰ্জেটিক পাৰফৰ্মেঞ্চবিলাক আমি দেখি পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ ছাৰ পংকজ দা আপুনি ওলাই আহি নাচি আহি আচলতে ইমান ধুনীয়াকৈ যোজনাটো গালে বুলি যিকেইটা আপুনি কাজ লগালে আচলতে ইমান নাচি আহি সেই তেনেকৈ যোজনা গোৱা আচলতে বিহুৱতী খুব কমেই দেখিছোঁ গতিকে বিৰাট ভাল লাগিলে আপোনালৈ শুভেচ্ছা আছে প্ৰথম পৰ্যায়ত দেখিছিলোঁ কংসৰ ভাও দিছিলে আজি লাইভ দেখিলোঁ দুৰ্যোধনৰ গতিকে পৰৱৰ্তী পৰ্যায়ত আৰু নতুন ৰূপ দেখিবলৈ পাম দীপজ্যোতিদাৰ এটা অনুৰোধ আছিলে অনুৰোধ নহয় দীপজ্যোতি দাই কোৱা নিচিনাকে আচলতে মই এনেকৈ কংস দুৰ্যোধন তেনেকুৱা ধৰণৰ ভাৱবোৰ নাগাওঁ মই বিষ্ণু কৃষ্ণ তেনেকুৱা ধৰণৰ অকণমান মিঠা ভইচৰ আচলতে ভাৱবোৰ দিয়ে ৰাইজে নৃসিংহ অৱতাৰ যিখন নাটৰ বিষ্ণুৰ অকণমান মই বিষ্ণুৰ যিটো প্ৰৱেশ কৰি প্ৰথম যিটো বচন মই অকণমান গাই দিছোঁ দেৱী মনত পৰিছে আজি বিনোদ বিলাস সৃষ্টিৰ ৰহস্য একালত সৃষ্টিৰ আগে অন্ধকাৰত আসন্ন আছিল জগত তিমিৰা আসন্ন এই জগতত পোহৰৰ উন্মেঘ ঘটাবলৈ প্ৰয়োজন আছিল সৃষ্টিৰ সেয়েহে দেৱী প্ৰজাপতি ব্ৰহ্মাক সৃষ্টিৰ সমস্ত দায়িত্ব অৰ্পণ কৰি মই নিজেই ললোঁ পালনৰ ভাৰ আৰু দেৱী আমাৰ এই নিৰ্দেশত প্ৰজাপতি ব্ৰহ্মাই লাহে লাহে সৃষ্টিৰ পাতনি মেলিব লাগিছে বহুত ধুনীয়া আছে দেই বৰ ধুনীয়া এইটো আমি গম পোৱা নাছিলোঁ পংকজ দাৰ কথা বহুত বহুত ধন্যবাদ পংকজ দা স্বাগতম টবি তোমাক মই এতিয়া আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আপোনালোকৰ মাজলৈ যিহেতু মই প্ৰথমগৰাকী আগবঢ়ালো আৰু আজি মই দ্বিতীয়গৰাকী নাচনী আগবঢ়ালো আৰু তৃতীয়গৰাকী নাচনীও আপোনালোকে কাইলৈ দেখা পাব তাৰপিছত এই তিনিগৰাকী নাচনীৰ ভিতৰত হ'ব যুঁজ কোন দুগৰাকী ৰৈ যাব আৰু কোনগৰাকী ঘৰলৈ যাব সেইখিনি আপোনালোকে আগলৈ দেখা পাব তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছো আৰু আপোনালোকক লগ পাম মোৰ আহিবলগীয়া নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই